Hello everyone, welcome to Legal Cluster. Hoktikhel means I'm introduced kori asu by Legal Cluster. Hoktikhel amar full length mock test series hoy. Prothome Hoktikhel prelims arambho hoisile aru ebar ami Hoktikhel main start kori asu. Ei Hoktikhel keneke thakibo he sampurno bishoytuk loi azir video tu. Ami sokolwe janu je amar mains or schedule di dise aru tar mote amar paper 1 hobo 24th hot aru paper 2 even 24th hot hobo 25th th paper 3 aru 4 thakibo aru 26th October paper 5 thakibo. Etia ei jitu schedule hoy এই স্কেডিউলটো ওপৰ ডিপেন্ড কৰি পেলাই আমি হকটিখেল উলিয়াইছো যেটো আমাৰ ফুল লেংথ মক টেষ্ট সিৰিজ হ'ব আৰু তাৰ বিষয়ে মই আপোনালোকক জনাব বিচাৰো যে আমি এই কিটা ডেটত হকটিখেল পাতিম প্ৰথম 12th of September মানে যিকেটা আমাৰ ফ্ৰাইডে থাকিব First Friday etu, second Friday 26th of September ami loisu aru third eta Friday ami loisu je 10th of October. Ei tinita Friday apunalokor okol ohomiyar examination hobo 50 marks. Then 13th September jikhini Saturday poribo. 13th September pa dhori pelai 11th October loike jiman keta Saturday thakibo he gute keta Saturday thakibo English aru GK ekeloge. Aru 14th September pa dhori pelai 12th October loike jiman kini Sunday thakibo he gute Sunday kini law paper 1 aru law paper 2 civil law criminal law dukhon law paper or porikha patim aru ei bostu tu jitu ami ekelage patisu law paper 1 and 2 English aru GK ekedina khone patisu হেতু এটু কাৰণে হৈছে বিকজ আপোনালোকে যেতিয়া এক্সামিনেশনত বহিব যাতে আপোনালোকে অসুবিধা নাপায় কাৰণ আপোনালোকৰ এক্সামিনেশন এনে কৈ হ'ব একেদিনাখনে আপোনালোকৰ দুখন পেপাৰ থাকিব আৰু ইভেন ইয়াতো দুখন পেপাৰ থাকিব গটিকে আপোনালোকে কনজিকিউটিভ এনেকে দিবলৈ আমাক ট্ৰাই কৰিব লাগিব তেতিয়াহে আপোনালোকৰ ৰাইটিং স্পীড স্কিল হে গুটেখিনি বস্তু একেলগে আহিব এতিয়া ইয়াত চাবলৈ গলে আমি টোটাল 3টা অসমীয়াৰ এক্সামিনেশন দিব লাগিব 5টা কৈ আমি স্যাটাৰডে ইংলিশ আৰু জিকে এক্সামিনেশন দিব লাগিব আৰু 5টা কৈ সানডে আমি ল পেপাৰ 1 এন্ড ল পেপাৰ 2 আমি এক্সামত বহিব লাগিব গতিকে এখনে হৈছে কমপ্লিট স্কেডিউল এতিয়া কথাটো হ'ল যে পেপাৰ বিলাকৰ মাজত কি আহিব এতিয়া অসমীয়া বুলি কলে আপোনালোকে এন্টায়াৰ অসমীয়াখন পঢ়িব নে এখন সিলেবাস প্ৰভাইড কৰা হ'ব বা ল পেপাৰ 1 বুলি কলে আমাৰ তাৰ মাজত 4খন কৈ ল পেপাৰ ঘুমাই আছে হে 4খনৰ আপোনালোকে গুটেখিনি পঢ়িব নে সিলেবাস এখন ভাগ কৰি দিয়া হ'ব গতিকে মই প্ৰথমতে জনাও যে ভাগ কৰি দিয়া হ'ব এজ ফৰ এক্সাম্পল ধৰক 14 তাৰিখে আপোনালোকে পৰীক্ষাত বহিব এখন ল পেপাৰ আপোনালোকে পৰীক্ষাত দিব সাপোজ সিভিল ল তো সিভিল লৰ কাৰণে এনে ধৰণৰ এখন সিলেবাস আপোনালোকক প্ৰভাইড কৰি দিয়া হ'ব সিভিল লত আমাৰ 4খন পেপাৰ থাকিব সেই 4খনৰে কনস্টিটিউশন অফ ইণ্ডিয়াৰ আমি এনে ধৰণে আপোনালোকক প্ৰভাইড কৰি দিম যে এই কেটা টপিকৰ ওপৰত আজি ক্লিয়াৰ কৰক আৰু এই টপিকখিনিৰ ওপৰত আপোনালোকৰ নেক্সট 14 তাৰিখে ধৰক পৰীক্ষা হ'ব তেনেকে সিপিসিৰ আমি আপোনালোকক টপিকস দি দিম তেনেকে ট্ৰান্সফাৰ অফ প্ৰপাৰ্টিৰ টপিকস দি দিম কন্ট্ৰাক্টৰ আপোনালোকক টপিকস দি দিম যেতিয়া এনে ধৰণে টপিক দিয়া হয় তেতিয়া ইয়াত এটা লাভ হয় যে সাপোজ এইখিনি টপিক আপুনি নেক্সট টাইম আৰু পঢ়িব নালাগে কাৰণ এবাৰতে পঢ়িলে ধুনিয়াকে এক্সাম দি দিলে নেক্সট যেতিয়া কনস্টিটিউশন অফ ইণ্ডিয়া থাকিব তেতিয়া এইখিনি টপিক বাদ দি আপোনালোকৰ বেলেগখিনি টপিক দিয়া হ'ব এজ ফৰ এক্সাম্পল আমি 14 তাৰিখে যদি হেখিনি কৰি দিলো তেতিয়া হলে নেক্সট যেটো আমাৰ স্যাটাৰডে আহিব 27th হয়নে 27th যেতিয়া সানডে আহিব 28th তেতিয়া আমি হেদিনাখন কি কৰিম 28 সেপ্টেম্বৰ আমি এইখিনি টপিক এৰি পেলাই আনখিনি টপিকৰ আমি এক্সাম পাতিম গতিকে তেনে ধৰণে হলে আপোনালোকৰ এখন সিলেবাসও লগালক পঢ়া হৈ যাব হেতু এটা সিস্টেমেটিক ৱেত যোৱা এটা ৰাস্তাই থাকিব গতিকে এই ৰাস্তাটোত গলে হয়তো আপোনালোকৰ লাভ হ'ব এতিয়া আমি চাও যে এই যেখিনি পৰীক্ষা আপোনালোকে দিব এই পৰীক্ষাখিনি দিয়াৰ লগে লগে 24 ঘণ্টাৰ ভিতৰত আপোনালোকক টিচাৰে কনসাৰ্ন টিচাৰে চেক কৰি পেলাই ৰিভাৰ্ট বেক কৰিব আপোনালোকক ফিডবেক দিব কোড ইমপ্ৰুভ কৰিব লগা আছিল কেনেকৈ আপুনি টাইম মেনেজ কৰিব পৰা নাই বা পাৰিছে হেখিনি বস্তুৰ ওপৰত আপোনালোকক কোৱা হ'ব ইভেন লেংথ কেনেকুৱা হ'ব লাগে তাৰ বিষয়ও আপোনালোকক কোৱা হ'ব টিচাৰছে 24 ঘণ্টাৰ ভিতৰত আপোনালোকক চেক কৰি দিব আৰু সকলোৱে জানে যে আমাৰ টিচাৰছ প্ৰত্যেকখন পেপাৰৰ বেলেগ বেলেগ ল বেলেগ ইংলিশ বেলেগ অসমীয়া বেলেগ ইভেন জিকে ৰিজনিংও বেলেগ থাকে গতিকে হেখিনি বস্তু আপোনালোকক কভাৰ কৰা হ'ব এতিয়া ইয়াৰ ফি ষ্ট্ৰাকচাৰটো হৈছে ₹10,000 which is one time payment আৰু আপোনালোকে জয়েন কৰিবৰ বাবে
এই নম্বৰটো 8486211616 ইয়াত আপোনালোকে হয়তো কল নহবা WhatsApp এভেইলেবল আছে আপোনালোকে মেসেজ কৰি এনকুৱাৰি কৰিব পাৰে এন্ড অলসো ইয়েস আপোনালোকে যদি মক টেষ্ট দিব বিচাৰে দেন এনেকুৱা ধৰণে ফুল লেংথ মক টেষ্ট আপোনালোকে দিব পাৰে উইথ প্ৰপাৰ স্কেডিউল এন্ড টাইম কোনোবাই যদি স্ক্ৰিনশ্বট ল'ব বিচাৰিছে এইখনৰ ল'ব পাৰে যাতে আপোনালোকৰ সুবিধা হয় কোন তাৰিখে কি এক্সামিনেশন আপোনালোকৰ হ'ব থ্যাংক ইউ ফৰ ওয়াচিং লিগেল ক্লাষ্টাৰ